সকলোকে নমস্কাৰ জনাই লৈ আহিছোঁ সহজতে বনাব পৰা আমৰ আচাৰ। ইয়াত আছে 3 কিলো আম, সৰু সৰু অকমানি কলি আৰু মানে আমৰ কলি। এতিয়া প্ৰথমতে ধুই পখালি ল'লোঁ, তাৰ পাছতে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। সেয়া অৱশ্যে কেমেৰাত বন্দী কৰা নহ'ল। তাৰ পাছত অলপ হিচাপত মানে হিচাপনো কি আৰু অলপ বেছিকৈ নিমখ দি এনেধৰণে 2 দিন বা 3 দিনৰ বাবে ৰাখি থ'ম ঢাকি পেলাই। আপোনালোকেও এনেধৰণে যদি বনায় আমৰ আচাৰ সঁচাকৈ বহু দিনলৈ বেয়া নহয়। লগতে তেলটো বহুত কম ব্যৱহাৰ কৰিলে হয়, সেয়েহে মই আপোনালোকক দেখুৱাইছোঁ। 2-3 দিনৰ পাছত আপোনালোকক দেখুৱাম কেনেধৰণৰ হ'ব। আহক আপোনালোকে চাই যাওক। এয়া চাওক, 2 দিনৰ পাছত আপোনালোকক দেখুৱাইছোঁ। বহুত পানী ওলালে, সেয়েহে মই পানীখিনি এনেধৰণে খৰাহী এটাতে টুকি লৈছোঁ। মানে নিমখত তিয়াই থোৱা আছিলে, মানে নিমখতে সিজাই লৈছোঁ আৰু আমখিনি এক্সট্ৰাকৈ বইল কৰি লোৱা নাই। নিমখৰ পানীখিনি শুকুৱাবৰ বাবে অকণমান সময় 3 মিনিট ৰ'দত দি দিলোঁ। পানীখিনি সম্পূৰ্ণ শুকাই গ'ল। লগত অলপ জ্বলা হ'বৰ বাবে কেঁচা পকা কেইটামান ভোট জলকীয়াও লৈ লৈছোঁ। এয়া পানীখিনি শুকোৱাৰ পাছত মই লাহেকৈ এটা গামলাত সকলোখিনি উলিয়াই ল'লোঁ। ইয়াতে এতিয়া মই কি মছলা ব্যৱহাৰ কৰিম আপোনালোকে চাওক। এই গামলাটোতে এতিয়া মই মছলাখিনি মিশ্ৰণ কৰিম। ইয়াত আছে কি জানেনে? গোটা জিৰা, সৰিয়হ, কালা জিৰা, মেথি গুটি, লগতে আছে ধনিয়া গুটি। সকলোখিনি জোখমতে লৈ মই এটা মিক্সি মানে বাতিত অকণমান মানে বেছি একেবাৰে মিহি কৰি পেলোৱা নাই আৰু অকণমান পিচি লৈছোঁ। লগতে ৰংটো ধুনীয়া হ'বৰ বাবে কাশ্মীৰ পাউডাৰ দিছোঁ। এয়া চাওক, আৰু আম আছে মাত্ৰ 3 কিলো, সেয়েহে জোখমতে সকলোখিনি দিছোঁ। লগত জিৰা পাউডাৰ অলপ দিছোঁ আৰু গোটা মছলাখিনি মই সুন্দৰকৈ পিচি লৈছোঁ। লগতে নহৰু, আদা, যিকোনো আচাৰ বনালে মই নহৰু আদা ব্যৱহাৰ কৰোঁ। আনফালে তেলখিনি গৰম কৰি লৈ 5 ফোৰণ 1 চামুচ দি দিলোঁ। তেল একেবাৰে ফাটি গৰম হ'ব নাই দিয়া দেই, অলপ মানে কম গৰম হৈছে, এনেকুৱাতে দিছোঁ। নহৰুখিনি ৰঙচুৱা হোৱাই অহাৰ লগে লগে মই সম্পূৰ্ণ মছলা মিশ্ৰণ কৰা আমখিনি ইয়াত মই ঢালি দিলোঁ। এতিয়া 3 মিনিটৰ বাবে অকণমান লৰফৰ কৰি দিম। মানে বহুত দেৰি ইয়াত মানে নথওঁ, কাৰণ গেছটো একেবাৰে কমাই থৈছোঁ। মছলাখিনি জ্বলি যাব, জ্বলি গ'লে জ্বলা জ্বলা গোন্ধাব, আচাৰখিনি খাই ভাল নালাগিব। চক গুটি, মেথি গুটি, জিৰা, ধনিয়া গুড়া, কালজিৰা সকলোখিনি জোখমতে দিছোঁ। 3 কিলো আমত কিমান দিব লাগে তাৰ অনুপাতে দিছোঁ। ডাঙৰ চামুচে 2 চামুচ দিছোঁ। দি এনেধৰণে এতিয়া মিশ্ৰণ কৰিছোঁ। লগত অকণমান ৰংটো ধুনীয়া হ'বৰ বাবে কাশ্মীৰ দিছোঁ, আকৌ এবাৰ কৈ দিছোঁ, আৰু জিৰা পাউডাৰ অলপ দিছোঁ। মানে আচাৰ তেতিয়া ধুনীয়া গোন্ধাই থাকিব, নহয়নে? আদা আৰু নহৰু দিলে খাবলৈ সোৱাদ লগা হয়। আপোনালোকে বনাই চাব। হৈ গ'ল মোৰ আমৰ আচাৰ, সহজতে বনাই দেখুৱাই দিলোঁ। এতিয়া সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এটা চিচাৰৰ বৈয়ামত ভৰাই থ'ম। বৈয়ামত যাতে পানী নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, নহ'লে আচাৰ বেয়া হ'ব। আনফালে মই আৰু এটা বস্তু বনাবলৈ লৈছোঁ, তাকেহে অকণমান কেমেৰাত বন্দী কৰি আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে চাওক, চাই যদি ভাল পায় প্লিজ লাইক কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে চেনেলটি যাতে ছাবস্ক্ৰাইব কৰে তাৰে আশা ৰাখিছোঁ। আহক তেনেহ'লে কি বনাবলৈ আৰম্ভ কৰিছোঁ, আপোনালোকে চাই গৈ থাকক, মই বনাই গৈ থাকোঁ। আৰু আৰি মাছ আছে এইটো এটা। বামি মাছকেইটা মই আজি নবনাওঁ, মানে সেইকেইটা মই ৰাখি থ'লোঁ। বাকী আৰি মাছটো এতিয়া বনাবলৈ লৈছোঁ। কি মিশ্ৰণ কৰি কেনেধৰণে বনাইছোঁ চাওক। মানে মা মছলা কি দিছোঁ সকলোখিনি দেখুৱাম, কিন্তু একদম সাধাৰণভাৱে বনাইছোঁ দেই। খাবলৈ বহুতেই টেষ্টি। এবাৰ মই দেখুৱাৰ ধৰণে আপোনালোকে যদি বনাই খায়, সঁচাকৈ কৈছোঁ বহুতেই টেষ্টি, মানে ক'বলৈ কোনো ভাষা নাই। আপোনালোকে চাই গৈ থাকক, মই বনাই গৈ থাকোঁ।
দেখিলেই পিঁয়াজ, আদা, নহৰু, হালধি, নিমখ, বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই। কণ বিলাহীকেইটা কেনেধৰণে ভাঙিলোঁ সেয়াও দেখুৱালোঁ। লাষ্টত মই আদা, নহৰু, জলকীয়া অকণমান পিচি দি দিলোঁ। এয়া খাবলৈ বহুতেই সোৱাদ লগা হয় আৰু খাই বৈহে মই আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমতে মই নিজে খাই ল'ব লাগিব, নহয়নে? মই কেনেকুৱা লাগিলে ৰেচিপিটো, একেবাৰে সাধাৰণভাৱে বনোৱা। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ। আজিলৈ আহিছোঁ। সম্ভৱ হ'লে আপোনালোকেও এনেধৰণে বনাই খাব, তাৰ পাছত গম পাব কেনেকুৱা।